বিলাসীপাৰাত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ অতি নিম্নমানৰ চিমেণ্ট ৰড ব্যৱহাৰ কৰি চলাইছে নিৰ্মাণ কাৰ্য যিদৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছে অলপ বতাহ আৰু ভূমিকম্প হলে গৃহটো সম্পূৰ্ণ হোৱাৰ পিছত এনে জহি খহি পৰিব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয় আপুনি সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগত আমূল পৰিৱৰ্তনৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে ঠিক তেনে সময়তে একাংশ ঠিকাদাৰে নামি পৰিছে দুৰ্নীতিৰ প্ৰতিযোগিতাত উল্লেখ্য যে মহামায়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত তুহপাৰা প্ৰথম খণ্ড গাঁৱত 112 নং আদৰ্শ অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্বয়ং গাঁওখনৰ ৰাইজে সম্প্ৰতি উন্নয়নৰ প্ৰতিযোগিতাৰ যুগত ঠিকাদাৰৰ এনেধৰণৰ কাম কাজ চাই ৰাইজৰ চকু কপালত উঠিছে সেয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ধুবুৰী জিলা আয়ুক্ত মহোদয়ক স্থানীয় ৰাইজে কাটৰ আহ্বান জনাইছে আদৰ্শ অংগনবাদী কেন্দ্ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম কৰা ঠিকাদাৰৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ হাতত লয় সেয়া সময়তহে লক্ষণীয় হ'ব ইয়াত যে কামখিনি কৰিছে চাৰিওফালে কোনো পানীৰ ব্যৱস্থা নাই আপোনালোকে যদি চাই ইয়াত সাংবাদিকে দেখাই দিব ইয়াত মানে পানীৰ কোনো ব্যৱস্থা নাই মানে যিখিনি কাম কৰিছে আজি 15 দিন 20 দিনমান হ'ল কামখিনি আৰম্ভ কৰাৰ কিন্তু এতিয়ালৈকে পানী দিয়া নাই আপোনালোকে সকলোৱে জানে যে চিমেণ্টৰ ঘৰত পানীটো কিমান জৰুৰী এটা বস্তু এই পানী দিয়া নাই আৰু যদি পানীৰ কথা কয় ইহঁতে ওপৰ লেভেলৰ অলপ ধমকি দিয়ে যে আমাৰ লগত ইমান মানুহ আছে এইখিনি কৰিম গাঁৱৰ এই দুখীয়া মানুহবিলাকে যদি কিবা এটা ক'ব আহে তেওঁলোকক যদি এনেকৈ ধমকি দিয়ে তেনেহ'লে সমাজখনত কেনেকৈ ভাল কাম হ'ব সমাজখনৰ কাম ভাল হ'ব লাগিব তাৰ কাৰণে আমি যদি সমাজৰ মানুহে যদি কিবা এটা ক'ব যাওঁ যদি আমাকে ধমকি দিয়ে যে এনেকৈ কৰিব অলপ আগতে যিজন মানুহ ইয়াত ঠিকাদাৰ আছিলে মই ইয়াত উপস্থিত থকা অৱস্থাত তাক কল কৰিলে যে ইয়াত আহিব লাগে আৰু ইয়াৰ লগত আমাৰ গাঁৱৰে এজন মানুহৰ লগত অলপ তৰ্কাতৰ্কি হ'লে তেওঁ আহিব নোৱাৰে এইটো কৰিব নোৱাৰে এইবিলাক মানে বেয়া কথা এটা সমাজৰ ভাল কাম হ'লে সমাজৰ মানুহৰ কথা পৰামৰ্শ ল'ব লাগিব যে এইখিনি আমাৰ সমাজত হ'ব আমাৰ ইয়াত আমাৰ গাঁৱৰ এটা ভাল হ'ব লাগিব তো এইখিনিয়ে কথা যে মই তদন্ত বিচাৰোঁ ইয়াৰ ওপৰত যিয়ে ইয়াৰ লগত জড়িত আছে তাক উচিত শাস্তি দিব লাগে আৰু মই আৰু কামখিনি ভালকৈ হ'ব লাগে এইখিনি আমাৰ অনুৰোধ গাঁৱৰ তৰফৰ পৰা চিমেণ্ট একেবাৰে দিয়া নাই যিটো অনুপাতত দিয়া আছে আমাৰ এই তুছপাৰা গাঁৱত 80% মানুহে ৰাজমিস্ত্ৰীৰ লগত জড়িত থকা মানুহ আমাৰ ইয়াত যদি ইহঁতে কয় যে এনেকৈ হয় তেনেহ'লে আমি এইটো বিশ্বাস নকৰোঁ এইবিলাক যে আপোনালোকে ল'ৰা দেখা পাইছে ইহঁতে ডাঙৰ বিল্ডিঙৰ কাম কৰে গুৱাহাটীৰ বিল্ডিঙৰ কাম কৰে আমাৰ ইয়াত যিমান ডাঙৰ বিল্ডিঙৰ কাম আছে এইবিলাক ল'ৰাই কৰে ইহঁতে কি নাজানে নেকি ইহঁতে কামটো চায়েই ইহঁতে প্ৰথমে গম পাইছে যে ইয়াত কিবা এটা ভ্ৰষ্টাচাৰ হৈছে তাৰপিছত আমি ইয়াত আহি চালোঁ যে এনেকুৱা ধৰণৰ অৱস্থা এনেকৈ হাত দি এনেকৈ কৰাৰ লগে লগে 10 ইঞ্চি গাঁথনি এনেকৈ তলত পৰি যায় এইটো কোনো সম্ভৱৰ কথা নেকি 10 ইঞ্চি গাঁথনি ইঞ্জিনিয়াৰো এতিয়ালৈকে এদিনৰ ভেৰিফিকেশ্যনৰ কাৰণে অহা নাই কেনেকুৱা ধৰণৰ কথা এইটো ইয়াত তদন্ত হ'ব লাগে আৰু কামখিনি ভাল কৰি হ'ব লাগে এইখিনি আমাৰ অনুৰোধ আমাৰ এই গাঁৱৰ মানুহে কোনো মানে কামত কোনো ধৰণৰ ইহঁতৰ কামত আহি বাধা দিয়াত আমাৰ গ্ৰামৰ মানুহ ইয়াত নাহে আমাৰ গ্ৰামৰ মানুহৰ এটাই কথা যে কামখিনি ভাল হ'ব লাগে মানে একদম যিখিনি চৰকাৰৰ যিটো নিয়ম এই নিয়ম মোতাবিক কামখিনি হ'ব লাগে যিহেতু ইয়াত সৰু ল'ৰা ছোৱালী পৰিব আমাৰ এটি একটা কাম চলি আছে অংগনবাদী ওয়ার্ডের আমার এইফালে তোমার কি নাই পোস্টের তলত জালি টালি একটাও দেয় নাকি পোস্টের তলত জালি নাই আর ইটগুলো যে গাঁথনি করছি আমরা ইটগুলো মানে হাত দিয়ে ধরার সাথে সাথে ইটগুলো নড়ি যায় কন্ট্রাক্টরক আমরা 2-3 ঘন্টা থেকে ডাহে আসি ফোন করি বলে মানুষগুলো আইসো কালকে কমপ্লেন মারি যাওয়া আছিল এ পর্যন্ত কন্ট্রাক্টরের মানুষের কোনো খবর নাই আমরা গাঁয়ের মানুষ সবগুলো এই কথাটা খবর পাই গাঁয়ের মানুষের সবগুলোকে ডাহাইলাম ডাহায় কথাটা কইলাম কন্ট্রাক্টরক ডাহাই আছি কন্ট্রাক্টরের মানুষ কোনো খবর নাই আর আমাকে উল্টে ধমকি দিয়ে আছে কন্ট্রাক্টরের মানুষের উল্টে ধমকি দিয়ে আছে প্রত্যেকটা তলা জালি আছে এটা ওটা আমরা দেখি আছি কোনোটা তলা জালি নাই হ্যাঁ খান্দি দেখলাম কন্ট্রাক্টর নাম আছে সাইফুল ইসলাম আর ঠিকাদারটার নাম আছে দিলবার হোসেন হ্যাঁ আমার এটাই মানে আমার গাঁৱত কামটা ভাল লাগে আর কি এতটুকু স্কুলের কাম এটি ছোট বাচ্চা পড়বে এটি অল্প যদি বাতাস ওঠে জোরে যদি বাতাস ওঠে বা ভূমিকম্প হয় এই ঘরটা বাচ্চা কাচ্চা থাকা অবস্থাত ভাঙি পড়ে যাবে অঙ্গনবাদী সেন্টারটার নাম আছে 112 তুষপাড়া 112 হ্যাঁ কোন ডিভিজনের নাম আছে খালেকা সাপৰ খালকচাৰ পৰা মুগলেছ চলালিৰ ৰিপৰ্ট MV লাইভ